ভিউয়াৰ্স ওয়েলকাম টু জেবি এডুকেয়াৰ পেটৰ তোমালোকৰ যেটো এক্সাম হৈছিলে পেটৰ এক্সামত তোমালোকৰ মেথছৰ মই আনসাৰ কিখিনি দিছিলো লাষ্ট ভিডিঅত এইটো ভিডিঅ মই তোমালোকৰ ফিজিক্সৰ আনসাৰ কিখিনি দি দিছো কি আনসাৰ তোমালোকৰ কাৰেক্ট হ'ব ফিজিক্সৰ কোৱেশ্চন কিটাৰ আনসাৰ কি ডিসকাস কৰাৰ আগতে তোমালোক মই এটা লাষ্ট ভিডিঅ মই মেথছৰ দিছিলো নহয় মেথছৰ আনসাৰ কি মেথছৰ 40 যেটো নাম্বাৰ দিছিলো 40 নাম্বাৰটো তোমালোকৰ বি বুলি মই অপচনটো দি দিছিলো মই একচুয়ালি তোমালোকৰ এটো ইমান মন কৰা নাছিল অপচনটো 40 যেটো অপচনটো মানে তোমালোকৰ যেটো মই কৰি দিছিলো যে probability of not hitting a boundary by a batsman হয় না এটো মই তোমালোক কৰি দিয়া হৈছিল 6 times out of 30 balls মানে তোমালোক কি আছিল বাউন্ডাৰি হিট কৰা টোটাল বল কিমান আছিল টোটাল বল ইকুৱেল টু আছিল তোমালোকৰ 30 আৰু বাউন্ডাৰি কেটা মাৰে বুলি কৈছিল বাউন্ডাৰি তোমালোক বাউন্ডাৰি হিটিং বাউন্ডাৰি কেটা দিছিল হিটিং বাউন্ডাৰি দিছিল তোমাৰ 6 তো নট হিটিং বাউন্ডাৰি বুলি ক'লে মানে নট হিটিং বাউন্ডাৰি বুলি ক'লে not hitting boundary বুলি ক'লে কিমান লাগে মাইনাস কৰি দিব লাগে হয় না 24 আছিল সো আমাৰ probability আমাৰ কি আছিল probability of not hitting boundary কৈছিল আমাক সুধিছিল সো probability of not hitting boundary তো probability of not hitting boundary আমাৰ কিমান ল'ব ইয়াতে 24/36 sorry 24/30 এটো কটা কৰি গ'ল তোমালোকৰ মানে মই তাক 60 কেনসেল কৰি দিছো 6 দি প্লাই 6 4 যা তোমাৰ 24 আৰু 6 5 যা 30 সো ইয়াতে মই হেতু মানে মন নগৰিলো মানে এ অপচনটো সো এটা সোৱা কাৰেক্ট অপচন তোমালোকৰ এ হ'ব দেই বি নহয় এ টো মানে কি কাৰণে হ'ব 12/15 আছে তো সো ইয়াতে মানে কি হয় ডাইৰেক্ট 6 দি কেনসেল কৰা নাই ডাইৰেক্ট হেঁদি কি কৰিলে তোমালোকৰ 2 দি প্লাই কেনসেল কৰি থৈছে সো 2 দি প্লাই কেনসেল কৰিছে এটো কাৰণে ইয়াতে 2 12 যা 24 আৰু 2 15 যা 30 হয় ন সো হেতু তোমালোকৰ 2 দি কেনসেল কৰি দিছে বাকি আৰু মানে কেনসেল নকৰিলে আৰু হা সো হেতু কাৰণে ইয়াতে 12/15 এটো তোমালোকৰ আনসাৰ আহি যাব হা সো বি অপচনটো তো নহয় তোমালোকৰ এ অপচনটোহে কাৰেক্ট হ'ব দেই সো এটো তোমালোকৰ কাৰেকচনটা কৰি দিলো মই ওকে সো এটো হৈ গ'ল তোমালোকৰ 40 নাম্বাৰটো কাৰেকচনটো এতিয়া আমি ফিজিক্সৰ কোৱেশ্চনখিনি ডিসকাস কৰো সো মোৰ সেট এ টো আছিল সো সেট এৰ মতে মই দিছো সো 41 তোমালোকৰ যেটো ফিজিক্সৰ কোৱেশ্চন আছিল 41 ত তোমালোক আছে সোৱা the resistance of a conductor is directly proportional to its মানে এডাল পৰিবাহীৰ ৰোধ ইয়াৰ কোনটো ৰাশিৰ সমানুপাতিক বুলি কৈছে ইয়াৰে ফাৰ্স্ট অপচন আহিছিল তোমালোকৰ এৰিয়া অফ ক্ৰছ সেকশন সেকেন্ড টো আহিছিল বি অপচনটো ডেন্সিটি সি টো আহিছিল তোমাৰ মেল্টিং পইণ্ট আৰু ডি টো আহিছিল তোমাৰ লেংথ সো আমি জানো যে 41 যেটো আছিল 41 ৰ তোমালোক আমি জানো যে ৰেজিস্ট্যান্সৰ ডাইৰেক্টলি প্ৰপোৰ্শনাল লেংথ হয় হয়নে তাৰপিছত ইনভাৰ্সলি প্ৰপোৰ্শনাল টু এৰিয়া হয় হয়নে সো ইয়াতে আমাৰ মানে সমানুপাতিক বুলি কৈছে তো সো ইনভাৰ্সলি বুলি ক'লে তো ব্যস্তানুপাতিক হয় হয়নে সো সমানুপাতিক আমাৰ লেংথৰ লগত হয় তাৰ মানে আমাৰ অপচনটো কি কাৰেক্ট আহিব ডি অপচনটো আমাৰ কাৰেক্ট আহি যাব length okay so screen তোমালোকে কোৱেশ্চনটো ওলাই আছে চাই লব পাৰিবা so d অপচনটো আমাৰ কাৰেক্ট হৈ যাব নেক্সট ওয়া 42 টো কি কৈছে which of the following terms does not represent electric power in a circuit so electric power কোনটোৱে নুবুজায় বুলি কৈছে so 42 ৰ যেটো আনসাৰ হ'ব আমাৰ পাৱাৰ ফৰ্মুলা কি আছিল i স্কয়াৰ r আছিল আৰু এটা আছিল তোমালোকৰ v স্কয়াৰ বাই r আছিল আৰু এটা আছিল তোমালোকৰ vi এটা আছিল হয়নে so এইকিটা আমাৰ পাৱাৰ মানে ফৰ্মুলা হয় p = vi দেই so এইকিটা আমাৰ পাৱাৰ ফৰ্মুলা হয় সো ইয়াতে যিকিটা অপচন দি আছে হেকিটা ভিতৰত কোনটোৱে নহয় বুজাইছে হা মানে কোনটোৱে নুবুজায় বুজাইছে সো এ টো আমাৰ i স্কয়াৰ r আছে এটো হ'ব হয় না সি টো আমাৰ vi হ'ব ডি টো v স্কয়াৰ বাই r হ'ব বি টো আমাৰ নহব i স্কয়াৰ আৰু কি i r স্কয়াৰ বুলি আছে সো হেতু আমাৰ অপচন নহয় মানে পাৱাৰ নুবুজায় সো আমাৰ কাৰেক্ট অপচনটো বি হ'ব ওকে তাৰ পিছত চোৱা 43 টো কি কৈছে কারেন্ট থ্ৰু এ সার্কিট ইজ ম্যাক্সিমাম through two resistances when they are connected in মানে দুটা ৰোধকৰ মাজেৰে প্ৰবাহ সৰ্বোচ্চ হ'ব যেতিয়া দুয়োকে সংযোগ কৰা হয় ফাৰ্স্ট অপচন দিছে প্যাৰেলাল বি অপচন দিছে সিৰিজ মানে শ্ৰেণীবদ্ধ সি টো দিছে সেম ইন বোথ সিৰিজ এন্ড প্যাৰেলাল দুটাটা একেই হ'ব বুলি কৈছে ডি টো নান অফ দিস সো আমি জানো যে সমান্তৰাল সজ্জাত যেতিয়া প্যাৰেলাল কানেকশন যেতিয়া কৰা হয় ৰোধকৰ তেতিয়া কি হয় তোমালোকৰ আলটিমেট যেটো ফাইনাল ৰোধটো হৈ যায় কমি যায় হয় না ৰেজিস্ট্যান্স কমি যায় আৰু সিৰিজত হলে মানে বাঢ়ি যায় কাৰণ সিৰিজত ডাইৰেক্ট প্লাস আছিল আৰু প্যাৰেলালত কি আছিল 1/1 কৰিহে প্লাস কৰো সো সিরিজ যেতিয়া বাঢ়ি যাব তেতিয়া কি হৈ যাব কারেন্টটো কি হৈ যাব তোমালোকৰ কারেন্টটো আলটিমেটলি কি হৈ যাব কমি যাব হয় না কাৰণ ৰোধক বাঢ়িলে মানে অবিয়াসলি কারেন্টটো কমি যায় হয় না আৰু ৰুটটো কমিলে মানে কারেন্টটো কি হ'ব বাঢ়ি যাব অবিয়াসলি না কাৰণ ৰুট মানে কি আৰু বাধা দিয়ে হয় না তো ইয়াতে আমাৰ অপচন কোনটো কারেন্ট ইজ থ্ৰু টু ম্যাক্সিমাম বুলি কৈছে তো কারেন্টটো ম্যাক্সিমাম কেতিয়া হ'ব যেতিয়া ৰুটটো কম হ'ব আৰু ৰুটটো সবচে কত কম হ'ব প্যাৰেলালত কম হ'ব সো ইয়াতে আমাৰ কারেক্ট অপচন আহি যাব এ প্যাৰেলাল মানে সমান্তৰাল সজ্জাত যদি কানেকশন কৰো তাহলে ৰুট আটাইতকৈ কম হ'ব আৰু ৰুট আটাইতকৈ কম হলে কারেন্টটো কি হ'ব আটাইতকৈ বেছি হ'ব সো 43 আহি গল এ তাৰপিছত 44 টো চোৱা 44 টো তোমালোকৰ এটা ফিগাৰ দিয়া আছে
ফিগাৰটোৰ মতে চিত্ৰত এ আৰু বিৰ মাজৰ সমতুল্য ৰোধ ওলাব কৈছে সো চিত্ৰটো তোমালোকৰ যেটো দিয়া আছে চিত্ৰটো এনেকৈ দিয়া আছে এটো এনেকৈ ৰোধক দুটা দিছে তাৰপিছত ইয়াতে আকৌ এনেকৈ দিছে এটো এটা তাৰপিছত আকৌ ইয়াতে দিছে এটো সো এইকিটা এটো এ আৰু বি পইণ্ট কৈছে আৰু ইয়াতে আমাৰ ৰোধক কিটা দিছে এটো দিছে 2 ওম এটো দিছে তোমালোকৰ 3 ওম এটো দিছে তোমালোকৰ 4 ওম তাৰপিছত দিছে তোমালোকৰ 6 ওম আৰু এটো দিছে 1 ওম আৰু এটো দিছে 5 ওম ওকে সো টোটাল আমাৰ কিমান হ'ব এ আৰু বি মাজত হেতু দিছে এতিয়া টোটাল কেনেকৈ উলিয়াম প্ৰথমতে চোৱা এটা এইকিটা এটোটা সিৰিজ তো আমি প্ৰথমতে সিৰিজ কিটা কৈ লওঁ তাৰমানে ইয়াৰ ইকুইভ্যালেন্ট আমাৰ কি হৈ যাব এই দুটা প্ৰথম দুটা 2 আৰু 3 মিলি পেলাই এটা হৈ যাব হয়নে সো এটো ডাইৰেক্ট সিৰিজত হৈ যাব সো সিৰিজত হলে ডাইৰেক্ট এটা হৈ গলে প্লাস হৈ যাব ডাইৰেক্ট সিৰিজত তো আমাৰ ডাইৰেক্ট ফৰ্মুলা আছে হয়নে প্লাস কৈ দিও তো 2 + 3 5 ওম হৈ যাব দুটা মিলি এটা হৈ যাব ঠিক তেনেকৈ মাজৰটো এই দুটা মিলি এটা হৈ যাব 6 4 কি হৈ যাব 10 ওম হৈ যাব হয়নে আৰু লাষ্টৰটো তেনেকৈ লাষ্ট লাইনটো এটো দুটা মিলিকে এটা হৈ যাব তো 5 + 1 6 ওম হৈ যাব তাৰপিছত এইকিটা হৈ যাব তোমালোকৰ মানে অলপ ৰিডিউস কৰিলো সো এ আৰু বি ইয়াৰ পৰা এটো ফিগাৰ তোমালোকৰ হ'ব সো এতিয়া এই তিনটা কানেকশন আমাৰ কি হৈ আছে প্যাৰেলাল কানেকশন হৈছে তো প্যাৰেলালত কি হয় 1/1 প্লাস হয় সো আমি টোটাল ইকুইভ্যালেন্টটো যদি 1/r ধৰি লওঁ সো ইয়াতে আমাৰ কি হৈ যাব 1/5 প্লাস 1/10 প্লাস 1/6 ইকুৱেল টু আমাৰ এলসিএম ললে মানে কিমান হ'ব 5 10 আৰু 6 ৰ এলসিএম ললে মানে এফালে 5 to 1 এফালে 2 এফালে 6 আকৌ 2 দি কৰিলে 2 1 তো এফালে 3 তাৰমানে 5 to 10 10 3 30 তো 30 আমাৰ আহি যাব এলসিএম সো 30 যদি এলসিএম আহে তেতিয়া হলে এফালে আহি যাব 6 ইয়াত আহি যাব তোমাৰ 3 আৰু ইয়াত আহি যাব 5 সো 6 + 11 11 3 তোমাৰ কিমান 14 হয়নে তো 14/30 সো 14/30 তোমালোক মানে কেনসেল আউট কৰিলে তোমালোকৰ 2 হাত 14 এফালে 2 15 30 তাৰমানে এটো 1/r হে ওলালে সো r = কিমান আহিব 15/7 ওম আহি যাব সো এটো ডিভাইড কৰিলে তোমালোক কিমান আহি যাব 7 2 * 14 সো 2 পইণ্ট সামথিং আহিব তো ইয়াতে তো আমাৰ 2 পইণ্টত নাই সো ক্লোজ তোমাৰ অপচন সি আছে সো ইয়াতে অপচন সি তোমালোকে টিক কৰিব পাৰা 2 ওম সো 44 টো হৈ যাব তোমাৰ আনসাৰ সি টু 2 ওম নেক্সট তোমালোকৰ 45 টো চোৱা কি বুলি কৈছে the magnetic field inside a long straight solenoid carrying current মানে এটা দীঘল কি কৈছে কোন সলেনয়েড আছে সলেনয়েডৰ ভিতৰত প্ৰবাহযুক্ত মানে প্ৰবাহ গৈ আছে তাৰ ভিতৰত চুম্বক ক্ষেত্ৰটো কি হয় সো এটো তোমালোকৰ ডাইৰেক্ট আছে যে এটা সলেনয়েডত প্ৰবাহযুক্ত সলেনয়েডত ভিতৰত চুম্বক ক্ষেত্ৰটো সদায় কি হয় সেম হয় ইজ সেম সকলো বিন্দুতে একে ইউনিফৰ্ম থাকে হয়নে তো ইয়াত অপচন আমাৰ কোনটো আহি যাব 45 ৰ অপচন তোমালোকৰ কি আহিব এটো কৈছে প্ৰান্তৰ ফালে বাঢ়ি যায় ইনক্ৰিজেস টুৱাৰ্ডছ দা এন্ড বি টো 0 0 তো হ'ব নোৱাৰে increases arbitrarily c টো কৈছে আৰু d টো কৈছে is same at all points তো আমাৰ অপচন d টো হ'ব is same at all points is same at all points মানে সকলো বিন্দুতে একে থাকে ভিতৰত সলেনয়েডৰ ভিতৰত বুলি কৈছে ন সো ভিতৰত ইউনিফৰ্ম থাকে তাৰ পিছতে 46 টো চাও 46 টো চোৱা কি কৈছে the essential difference between an AC and DC generator is মানে এটা AC জেনাৰেটৰ আৰু DC জেনাৰেটৰ মাজৰ মূল পাৰ্থক্য কি হ'ব ফাৰ্স্ট অপচন দিছে তোমালোকৰ AC generator has an electromagnet, DC generator has permanent magnet. Thus, B option दिसे तुम्हारा DC generator generates a higher voltage. C to दिसे AC generator generates a higher voltage माने AC generator उच्च मानर विभव सृष्टि करे. ता D to दिसे तुम्हारा AC generator has slip rings while the DC generator has a commutator. माने AC generator आंगुठी থাকে और फला आंगुठी থাকে और आनहाते DC generator दिग परिवर्तन থাকে. So हमारा लास्ट ऑप्शन तो करेक्ट हो है ना? कारण AC generator फला आंगुठी থাকে, DC generator तुम्हारा commutator থাকে. So main difference तो है जब एटो. So 46 और তোমালোকৰ কারেক্ট অপশন হৈ যাব ডি সো এটো মই নাই লিখা তোমালোকে চাই লবা স্ক্রিনত তো ওলাই আছে সো এটো ডি অপশন তোমালোকৰ কারেক্ট হৈ যাব ওকে নেক্সট টু কি কৈছে চোৱা 47 এ ম্যাগনেটিক ফিল্ড ক্যানট এক্সাৰ্ট এনি ফোর্স অন এ মানে চুম্বক ক্ষেত্ৰ এখনে তলৰ কোনটোৰ ওপৰত কোনো বল প্ৰয়োগ কৰিব নোৱাৰে তো চুম্বক ক্ষেত্ৰই আধানৰ ওপৰত বল প্ৰয়োগ কৰে কিন্তু আধানটো কি হ'ব লাগিব মুভিং কন্ডিশনত থাকিব লাগিব গতি কৰি থাকিব লাগিব হয়নে সো ফাৰ্স্ট অপশন দিছে তোমাৰ ষ্টেচনাৰী ম্যাগনেট সেকেন্ড অপশন দিছে মুভিং ম্যাগনেট ম্যাগনেটৰ কথাই নাহে C to दिसे स्टेशनरी चार्ज और D to दिसे मुविंग चार्ज तो मुविंग चार्जर ऊपर तो तुम्हारा फोर्स दिए है तो ইয়াত कैनट एक्सार्ट বুলি কৈছে তো সো বল প্ৰয়োগ কৰিব নোৱাৰে কাৰ ওপৰত স্টেশনাৰী চাৰ্জটো যদি ৰৈ থাকে তেতিয়া তাৰ ওপৰত কোনো বল প্ৰয়োগ নহয় ওকে সো ইয়াতে 47 ৰ কোনটো অপচন কাৰেক্ট হৈ যাব তোমালোকৰ 47 ৰ সি অপচনটো কাৰেক্ট হৈ যাব স্টেশনাৰী চাৰ্জ মানে স্থিতিশীল আধানৰ ওপৰত একো বল প্ৰয়োগ নকৰে ওকে তাৰ পিছত 48 টো চাও the force experienced by a current carrying conductor moving in a magnetic field is maximum when the angle between the direction of current and the magnetic field is
ইয়াতে আমাক কি বুলি কৈছে যে বিদ্যুৎ প্ৰবাহিত পৰিবাহী এডাল চুম্বক ক্ষেত্ৰৰ মাজেদি গতি কৰিলে পৰিবাহীডালৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান সৰ্বোচ্চ হয় যদিহে বিদ্যুৎ প্ৰবাহ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ মাজৰ কোণটো কিমান হয় সুধিছে 0 ডিগ্ৰী 45 ডিগ্ৰী 90 নে 180 কোনটো এংগল হ'লে মানে কাৰ মাজৰ এংগল সুধিছে ডাইৰেকশ্যন অফ কাৰেণ্ট এণ্ড মেগনেটিক ফিল্ডৰ মাজৰ এংগলটো অ'কে চ' ইয়াতে যিটো হয় তোমালোকে কি হয় আটাইতকৈ মেক্সিমাম ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই কাৰেণ্ট কেৰিং কণ্ডাক্টৰ ইন এ মুভিং ইন এ মেগনেটিক ফিল্ড এইটো কেতিয়া হয় যেতিয়া মেক্সিমাম কেতিয়া হয় সৰ্বোচ্চ কেতিয়া যেতিয়া তোমালোকৰ এংগলটো 90 হ'ব লাগিব চ' এইটো চি ভেলু তোমালোকৰ চিটো কাৰেক্ট অপশ্যন হৈ যাব যেতিয়া এংগলটো কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তেতিয়া তোমাৰ মেক্সিমাম ফ'ৰ্চ হ'ব অ'কে 0 হ'লে মানে একো ফ'ৰ্চ নপৰে তাৰপিছত 49টো চোৱা 49টো হৈ যায় তোমাৰ SI ইউনিট অফ ইলেক্ট্ৰিক পাৱাৰ এইটো চিম্পল SI ইউনিট অফ ইলেক্ট্ৰিক পাৱাৰ কি হয় ৱাট হয়নে চ' ইয়াতে আমাৰ যিটো অপশ্যন দিছে A to এম্পিয়াৰ B to কিলোৱাট আৱাৰ C to ৱাট D to ভল্ট চ' আমাৰ C অপশ্যনটো কাৰেক্ট হৈ যাব ৱাট অ'কে তাৰপিছত নেক্সট 50টো চোৱা ইন ডমেষ্টিক ইলেক্ট্ৰিক কানেকশ্যনছ এ ফিউজে কি কৰে ঘৰুৱা বৈদ্যুতিক বৈদ্যুতিক সংযোগত ফিউজে কি কৰে ফিউজে প্ৰিভেণ্ট কৰে হাই ভল্টেজ এনেকুৱা আহি গ'লে হয়নে বাকী এপাৰেটাইজবিলাকক ভাল কৰি ৰাখে তো ইয়াতে অপশ্যন কোনটো হ'ব A to প্ৰিভেণ্ট ভল্টেজ B to ব্লক কাৰেণ্ট C to প্ৰিভেণ্ট ডেমেজ D to অভাৰলোডিং আৰু D to ডেমেজেছ এপ্লায়েন্সেছ তো এপ্লায়েন্সটো ডেমেজ কেতিয়াও নকৰে চ' C টো হ'ব আমাৰ অপশ্যন প্ৰয়োজনতকৈ অধিক বিদ্যুৎ প্ৰবাহৰ বাবে হোৱা ক্ষতিক বাধা দিয়ে সেইটো বাধা কৰে তো C টো ইয়াৰ 52 অপশ্যন কোনটো কাৰেক্ট হৈ যাব আমাৰ C অপশ্যনটো কাৰেক্ট হৈ যাব এইটো চাই ল'বা ওলাইছে স্ক্ৰীনত প্ৰিভেণ্টছ ডেমেজ ডিউ টু অভাৰলোডিং মানে প্ৰয়োজনতকৈ অধিক বিদ্যুৎ প্ৰবাহৰ বাবে হোৱা ক্ষতিক বাধা দিয়ে নেক্সটটো 51টো চোৱা কি কৈছে 51টো তোমাৰ এনেকৈ ফিগাৰ এটা দিয়া আছে এনেকৈ ফিগাৰ দিছে তাৰপিছত এইটো তোমাৰ মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন দিছে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন দিছে তাৰপিছত এইফালে দিছে ইলেক্ট্ৰন এনেকৈ আহি আছে অ'কে চ' ইলেক্ট্ৰন আহি আছে এতিয়া তোমালোকক সুধিছে যে এন ইলেক্ট্ৰন এণ্টাৰ্ছ এ মেগনেটিক ফিল্ড এট ৰাইট এংগল মানে 90 ডিগ্ৰীত সোমাইছে বুলি কৈছে আৰু টু এ মেগনেটিক ফিল্ড এজ shown in diagram the direction of the force acting on the electron এই ইলেক্ট্ৰনটোৰ ওপৰত ফ'ৰ্চটো যে পৰিব মেগনেটিক ফিল্ডত সোমোৱাৰ কাৰণে এইটোতো এটা চাৰ্জ হয় ন চাৰ্জটো মুভ কৰিছে চ' মুভ কৰাৰ কাৰণে এটা ফ'ৰ্চ পৰি ইয়াৰ ওপৰত তো সেই ফ'ৰ্চৰ ডাইৰেকশ্যনটো কোনফালে হ'ব সুধিছে প্ৰথম অপশ্যনটো দিছে তোমাৰ টু দ্য ৰাইট মানে সোঁফালে ছেকেণ্ডটো দিছে টু দ্য লেফ্ট বাওঁফালে চিটো দিছে আউট অফ দ্য পেজ মানে পেজৰ যিখন এতিয়া মই বৰ্ডত ৰাখিছোঁ তো বৰ্ডখনৰ পৰা ওলাই আহিছে মানে এনেকৈ থাকিব এনেকৈ তোমালোকৰ এইফালৰ তাৰপিছত ডিটো কৈছে ইন টু দ্য পেজ তাৰমানে ভিতৰলৈ সোমাই গৈছে এতিয়া ইয়াতে চোৱা ইয়াতে আমাৰ যিটো ফ্লেমিংছ লেফ্ট হেণ্ড ৰুল ইউজ হ'ব হয়নে এনেকুৱা আছিলে হয়নে তো এইটো আঙুলি আছিলে তোমালোকৰ কি এইটো আঙুলি আছিলে ফিল্ডটো মেগনেটিক ফিল্ড এফালে আৰু এইফালে আছিলে কাৰেণ্ট আৰু এইফালে আছিলে আমাৰ ফ'ৰ্চ তেনেকুৱা হয় এতিয়া ইয়াত ইলেক্ট্ৰন বুলি কৈছে ইলেক্ট্ৰনটো এনেকৈ আহিছে হয় নাই 90 ডিগ্ৰীত চ' ইলেক্ট্ৰন যিফালে যায় কাৰেণ্টৰ কি হয় কাৰেণ্টৰ ডাইৰেকশ্যনটো তাৰ উল্টা হয় তাৰমানে ইলেক্ট্ৰন এনেকৈ আহিছে ন চ' ইয়াতে আমাৰ কাৰেণ্টৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব উল্টা হ'ব এনেকুৱা হ'ব তাৰমানে এইটো কাৰেণ্টৰ ডাইৰেকশ্যনটো এইফালে ওপৰলৈহে যাব চ' আমি কেনেকৈ থ'ম তেতিয়াহ'লে মেগনেটিক ফিল্ডটো এনেকৈ আছে তো এইটো আঙুলি মেগনেটিক ফিল্ডৰ ফালে থ'ব লাগিব আৰু কাৰেণ্টটো কিন্তু সোমাই আছে চ' সোমাই মানে ওপৰলৈ গৈছে বুলি ক'লে এনেকৈ থ'ব লাগিব চ' এইটো আঙুলি মিডিল ফিগাৰটো হৈ গ'ল কাৰেণ্টৰ ফালে এই মিডিলটো হৈ গ'ল তোমালোকৰ কাৰেণ্টৰ ফালে এইটো হৈ গ'ল তোমালোকৰ ফিল্ড তো মোৰ থামটো যিটো বুঢ়া আঙুলি থামটো কোনফালে গৈছে তোমাৰ বৰ্ডখনৰ ভিতৰলৈ সোমাই গৈছে চ' সেই থামটোৱে ফ'ৰ্চ ৰিপ্ৰেজেণ্ট কৰে তাৰমানে আমাৰ যিটো অপশ্যন ইয়াত কাৰেক্ট হ'ব কি হৈছে ইন টু দ্য পেজ হয়নে চ' ইয়াতে 51ৰ অপশ্যন কোনটো আহিব চিটো আহিব কাৰেক্ট ইন টু দ্য পেজ ইয়াত মানে পেজ নহয় ইয়াতে বৰ্ড হয় তো তোমালোকৰ এইখন মতে পেজ হ'ব চব পেজৰ ভিতৰলৈ সোমাই যাব অ'কে চ' ইয়াৰ হৈ যাব অপশ্যন চিটো নহ'ব চৰি ইন টু দ্য পেজটো কি আছে ডিটো অপশ্যন আছে হয়নে চ' ডিটো কাৰেক্ট হ'ব চৰি মই চিটো ডি পাইছিলোঁ ডিটো কাৰেক্ট হ'ব ডিটো ইন টু দ্য পেজ বুলি আছে তাৰমানে পৃষ্ঠাৰ ভিতৰলৈ সোমাই যাব অ'কে নেক্সট আমাৰ কি বুলি কৈছে এতিয়া ইয়াতে যদি এইটো প্ৰটন বা ধনাত্মক আধান বুলি যদি দিয়াহেঁতেন তেতিয়াহ'লে তোমালোকৰ আকৌ কি হ'লহেঁতেন আউট অফ দ্য পেজেই হ'লহেঁতেন কাৰণ ধনাত্মক আধান যিফালে যায় ধনাত্মক আধানৰ ডাইৰেকশ্যনটোকে কাৰেণ্টৰ ডাইৰেকশ্যন বুলি লয়তো চ' তেতিয়া তোমালোকৰ আউট অফ দ্য পেজ হ'লহেঁতেন মানে চি অপশ্যনটো হ'লহেঁতেন কিন্তু ইলেক্ট্ৰন দিয়াৰ কাৰণে এনেকুৱা হৈ গ'ল নেক্সটটো চোৱা নেক্সটটো কি কৈছে 52টো টু কণ্ডাক্টিং ৱায়াৰ্ছ অফ ছেম মেটেৰিয়েল এণ্ড অফ ছেম লেন্থ এণ্ড ইকুৱেল ক্ৰছ ছেকশ্যনেল এৰিয়া আৰ ফাৰ্ষ্ট কানেক্টেড ইন ছিৰিজ এণ্ড দেন ইন পেৰেলেল হয়নে ইন এ চাৰ্কিট এক্ৰছ দ্য ছেম পটেঞ্চিয়েল ডিফাৰেঞ্চ বুলি কৈছে তো দ্য ৰেচিঅ' অফ হিট জেনেৰেটেড ইন ছিৰিজ এণ্ড পেৰেলেল কম্বিনেশ্যনছ উড বি তাৰমানে একে ধাতুৰে নিৰ্মিত বুলি কৈছে সমান দৈৰ্ঘ্য সমান পৃষ্ঠকালি প্ৰথমতে শ্ৰেণীবদ্ধভাৱে আৰু তাৰপিছত ছিৰিজভাৱে কানেকশ্যন পেৰেলেলভাৱে মানে সমান্তৰালভাৱে কানেকশ্যন কৰিলে আৰু শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজাত উৎপন্ন হোৱা তাপৰ অনুপাত হ'ব চ' ইয়াতে আমাৰ এইটো কি 52টো হয়নে চ' একে সমান চব যদি একে সমানে হয় দৈৰ্ঘ্য পৃষ্ঠকালি মেটেৰিয়েলটো একে হয়নে একে ধাতু তেতিয়াহ'লে আমাৰ ৰেজিষ্টেঞ্চৰ যিটো ভেলু আৰ ভেলুটো ছেম হ'ব দুইটাৰে হয়নে কাৰণ কেলৈ আৰ ইকুৱেল কি হয় ৰৌ এল বাই এ হয় হয়নে তো ইয়াতে চব যদি একেই থাকে তেতিয়াহ'লে ৰেজিষ্টেঞ্চ একেই হ'ব হয়নে চ' মই ছাপ'জ ৰেজিষ্টেঞ্চটো ধৰি ল'লোঁ দুটা কণ্ডাক্টিং ৱায়াৰ আছেতো
দুইটাৰ ৰেজিষ্টেঞ্চটো কি হৈ যাব R1 R2 ইকুৱেল দুইটা R বুলি ধৰি ল'লোঁ কাৰণ একেইতো চব চ' ৰেজিষ্টেঞ্চ একেই হ'ব ৰুটটো একেই হ'ব চ' ইয়াতে আমাৰ প্ৰথমতে সিৰিজ কানেকশ্যন কৰিলে সিৰিজ কানেকশ্যনত তেতিয়াহ'লে দুইটাৰে কিমান হ'ব R1 প্লাছ R2 ইকুৱেল টু R প্লাছ R মানে 2R হৈ যাব হয়নে আৰু পেৰেলেল কানেকশ্যনত এইটো ডাইৰেক্ট তোমালোকে এটা ফৰ্মুলা আছে ডাইৰেক্ট কৰিব পাৰিবা R1 ইনটু R2 বাই R1 প্লাছ R2 অ'কে চ' ইয়াতে কি হৈ যাব R ইনটু R বাই R প্লাছ R তাৰমানে R স্কোৱাৰ বাই 2R চ' ইয়াতে ডাইৰেক্ট R এটা কেঞ্চেল কৰিছে যাব তাৰমানে R বাই 2 আহিব পেৰেলেল কানেকশ্যনৰ কাৰণে চ' ইয়াত আমাৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত উৎপন্ন হোৱা তাপৰ অনুপাত কৈছে তো তাপৰ অনুপাতৰ ফৰ্মুলা কি আছিলে তাপৰ অনুপাত তাপ উৎপন্নটো কি আছিলে সাপোজ মই সিৰিজৰ কাৰণে HS ধৰি ল'লোঁ এনেই আমাৰ মানে যিটো Hৰ ফৰ্মুলা আছিলে সেইটো আছিলে I স্কোৱাৰ RT ল'ব পাৰা তাৰপিছত তোমাৰ বিভৱ ভেদৰ কাৰণে VIT বুলি ল'ব পাৰা হয়নে তো ইয়াতে আমাৰ কি আছে দ্য ৰেচিঅ' অফ হিট জেনেৰেটেড ইন সিৰিজ এণ্ড পেৰেলেল কম্বিনেশ্যন উড বি চ' ইয়াত মই H ইকুৱেল টু কি ল'ব পাৰা তোমালোকে H ইকুৱেল টু তোমালোকে ল'ব পৰা I স্কোৱাৰ RT আছিলে হয়নে আৰু এটা আছিলে তোমাৰ এটা বিভৱ ভেদৰ কথা কৈছে চ' VIT ল'ব পৰা এটা চ' এতিয়া চোৱা একে বিভৱ ভেদ যদি হয় তেতিয়াহ'লে কি হ'ব কাৰেণ্টটোতো একে যাব হয় নাই চ' কাৰেণ্টটো আমাৰ কি হৈ যাব একে থাকিব চ' আমি I চেম হৈ যাব চ' ইয়াতে আমি HS ইকুৱেল তোমালোকে কি ল'ব পৰা I স্কোৱাৰ মানে কাৰেণ্টটো একে থাকিব চ' I স্কোৱাৰ ইনটু RS ইনটু T একে সময়ৰ কাৰণে বুলি ধৰিলে এইটোৱে হৈ যাব হয় নাই চ' আমি অনুপাত কৈছেতো আমাক চ' অনুপাত কোৱাৰ লগে লগে তেতিয়াহ'লে তোমালোকৰ HS বাই কি হৈ যাব HP হয় নাই চ' আমি যদি অনুপাত লওঁ ইয়াতে কি হৈ যাব HS ডিভাইডেড বাই HP P মানে আৰু পেৰেলেল কানেকশ্যনৰ কাৰণে চ' ইয়াতে আমি হ'লে মানে ইয়াতে ডাইৰেক্ট একেবাৰে পাতি দিওঁ এইটো কাৰেণ্টটো একেই হ'ব কাৰণ তোমালোকৰ একে বিভৱ ভেদৰ কানেকশ্যন কৰিছে চ' RP ইনটু টাইমটো একে ধৰি লৈছোঁ চ' T কেঞ্চেল I স্কোৱাৰ কেঞ্চেল তাৰমানে আল্টিমেটলি RS বাই RP থাকিব চ' RS মানে কিমান 2R হয়নে তো 2R এফালে R বাই 2 তো 2টো ওপৰত গুচি গ'ল তো মাল্টিপ্লাই হৈ যাব 4R আৰু R টো কেঞ্চেল গুচি যাব তাৰমানে 4/1 থাকিব তাৰমানে আমাৰ অনুপাতটো 4:1 চ' আমাৰ কাৰেক্ট অপশ্যন হৈ যাব ইয়াতে ডি অপশ্যনটো কাৰেক্ট হৈ যাব 4:1 অ'কে তাৰপিছত 53 নাম্বাৰ 53 কি কৈছে টু চাৰ্জেছ Q1 দিয়া আছে Q1 ইকুৱেল টু দিছে 3 মাইক্ৰ'কুলম এতিয়া মাইক্ৰ' মানে কি হয় -6 দেই তো 10⁻⁶ কুলম Q2 টো দিছে তোমাৰ 9 কুলম 9 মাইক্ৰ'কুলম তো মাইক্ৰ'কুলম বুলি ক'লে এগেইন 10⁻�6 কুলম তাৰপিছতে আমাৰ দিছে ৰিপেল ইচ আদাৰ উইথ এ ফ'ৰ্চ এফৰ ভেলু দিয়া আছে ফ'ৰ্চটো দিয়া আছে 0.027 নিউটন দ্য ডিষ্টেঞ্চ বিটুইন ডেম কৈছে এতিয়া ইহঁতৰ কাৰণে এটা ফৰ্মুলা আছে এইটো প্ৰব্লেমৰ কাৰণে যে F ইকুৱেল টু K ইনটু Q1 Q2 বাই R স্কোৱাৰ R মানে সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো ইয়াতে এফৰ ভেলু তোমাৰ দিয়া আছে ইয়াতে তোমাৰ যদি এটা R লাগে তো R স্কোৱাৰটো একেবাৰে মই এইফালে লৈ আহিছোঁ চ' R স্কোৱাৰ ইকুৱেল টু কি হৈ যাব K ইনটু Q1 ইনটু Q2 বাই F ঠিক আছে চ' ইয়াতে K ভেলু তোমালোকৰ এইটো এটা কনষ্টেণ্ট হয় 9 × 10⁻9 হয় তাৰপিছত Q1ৰ ভেলু এইকেইটা পাতি দিয়া Q1 Q2 Q1 টো 3 × 10⁻6 এইটো হৈ যাব তোমাৰ 9 × 10⁻6 ডিভাইডেড বাই এফৰ ভেলু দিছে 0.027 তো এইটো তোমালোকে ইচ্ছা কৰিলে এনেকৈ কৰিব পৰা 27 × 10⁻3 আগত দশমিক আছে তো 10⁻³ নিউটন এনেকৈ লিখি ল'ব পৰা তো 27 × 10⁻³ হৈ যাব চ' ইয়াতে তোমালোকে কটাকটি কৰিব পৰা ইচ্ছা কৰিলে 9 ইয়াক গুচি গ'ল 3বাৰ আকৌ 3য়ে এই 3টো কাট খাই গ'ল চ' ইয়াতে আমাৰ থাকি যাব এই 9টো থাকি যাব আৰু এইফালে চোৱা 10⁻9 এইটো এতিয়া -3টো ওপৰলৈ গুচি গ'লে প্লাছ হৈ যাব হয় নাই চ' 10⁻+3 হৈ যাব ওপৰলৈ তো 9 + 3 12 হৈ যাব চ' 12 এইফালে -6 -6 12 চ' এইকেইটা আল্টিমেটলি কেঞ্চেল গুচি যাব চ' কেঞ্চেল গুচি গ'লে লাষ্টত গৈ থৈ তোমাৰ 9 আহি যাব তাৰমানে আৰু ইয়াত এটা বস্তু R স্কোৱাৰ ইকুৱেল টুহে 9 ওলাইছে দেই চ' আমাক R হে লাগে চ' R ইকুৱেল টু কি আহি যাব √9 তাৰমানে আহি যাব আমাৰ 3 চ' 3 মিটাৰ আহি যাব তাৰমানে আমাৰ অপশ্যন ইয়াতে কোনটো কাৰেক্ট হ'ব 53ৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব দেই ডিটো তোমাৰ আছে 3 মিটাৰ চ' ডিটো আমাৰ কাৰেক্ট হ'ব 3 মিটাৰ অ'কে নেক্সট 54টো চাওঁ 54টো তোমালোকক কি কৈছে নম্বৰ 54 ইয়াতে কৰি দিছোঁ 54 54টো চোৱা কি কৈছে এন ইলেক্ট্ৰিক বাল্ব ইজ কানেক্টেড টু এ 220 ভল্ট চ'ৰ্চ বুলি কৈছে মানে ভল্টেজ দিয়া আছে 220 ভল্ট দ্য কাৰেণ্ট ফ্ল'য়িং থ্ৰু ইট ইজ 0.50 এম্পিয়াৰ দ্য পাৱাৰ অফ দ্য বাল্ব বুলি কৈছে চ' পাৱাৰ ফৰ্মুলা তোমাৰ ভল্টেজ আৰু কাৰেণ্ট দিয়া থাকিলে পাৱাৰ ফৰ্মুলা ডাইৰেক্ট কি আছিলে পাৱাৰ ইকুৱেল টু V × I কৰি দিয়া চ' ভল্টেজ আমাৰ দিয়া আছে 220 কাৰেণ্ট দিয়া আছে 0.5 চ' 220 × 0.5 চ' এইটো কিমান হৈ যাব তোমালোকৰ 0.5 মানে কি আৰু হাফ হয়নে চ' হাফ টি কৰি দিলে এইটো কিমান হৈ যাব 110
110 আহি যাব 0.50 মানে 0.5 আৰু হয়নে সো 110 আহি যাব সো 110 ওয়াট তাৰ মানে আমাৰ অপচন কি থাকিব তোমালোকৰ ইয়াতে বি অপচনটো আমাৰ কাৰেক্ট হৈ যাব হয়নে সো বি ইকুৱেল টু বি অপচন দিয়া আছে 110 ওয়াট সো এইটো আমাৰ 54 আহি যাব বি অপচন কাৰেক্ট 110 ওয়াট ওকে নেক্সট চোৱা 55 নম্বৰটো কি হৈছে দ্য ফেনোমেনন অফ ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন ইজ মানে বিদ্যুৎ চুম্বকীয় আবেশ পৰিঘটনাটো কি হয় বুলি কৈছে অপচন দিয়া আছে ফাৰ্ষ্টটো দিছে A to the process of charging a body, এটা বস্তুক আহিত কৰা পদ্ধতি B to দিছে the process of rotating coil in an electric motor মানে এটা বৈদ্যুতিক মটৰৰ কুণ্ডলী ঘূৰ্ণনৰ পদ্ধতি C to দিছে process of generating magnetic field due to current passing through the coil আৰু D to দিছে producing induced current in a coil due to relative motion between a magnet and a coil so আমাৰ D to আমাৰ কাৰেক্ট অপচন হ'ব কি আছিল এডাল চুম্বক আৰু এটা কুণ্ডলীৰ মাজত আপেক্ষিক গতি মানে এটা মানে এটাক স্থিতি কৰি ৰাখিনে ইটো গতি কৰালে বা যিকোনো এটা তেনেকৈ মেগনেটটো ৰখাই পেলাই তোমালোকে কইলটো যদি গতি কৰোৱা বা কইলটো ৰখাই পেলাই মেগনেটটো গতি কৰোৱা তেতিয়া সেই কইলটো এটা কাৰেন্ট এটা প্ৰডিউস হয় হেতু ইনডিউস কাৰেন্ট বুলি কয় সো ইয়াতে 55 যেটো হ'ব তাৰে অপচনটো কোনটো কাৰেক্ট হ'ব ডি অপচনটো আমাৰ কাৰেক্ট হৈ যাব হেতু চাই লব তোমালোকে ওলাই আছে তাৰ পিছত 56 টো চোৱা চুজ দা কাৰেক্ট সাবস্টেন্স হুইচ ইজ ইউজড ফৰ মেকিং সোলাৰ সেলৰ কাৰণে আমাৰ কি হয় 56 ৰ কাৰণে ফাৰ্ষ্ট টু দিছে এলুমিনিয়াম সেকেন্ড টু কপাৰ সি টু দিছে সিলিকন ডি টু দিছে গোল্ড সোলাৰ সেলৰ কাৰণে তোমালোকৰ বুকত ডাইৰেক্ট আছে সিলিকন হয় অপচনটো সি টু সিলিকন আমি সোলাৰ সেলত ইউজ কৰা হয় নেক্সট 57 তোমালোকৰ আনসাৰ হ'ব দা মেইন কনস্টিটুয়েন্ট অফ বায়োগেছ জৈৱ গেছৰ মূল উপাদান এটো আছে ডাইৰেক্ট বুকত মিথেন হয় তোমালোকৰ 57 এ অপচনটো কাৰেক্ট হ'ব মিথেন এটো সেট এ ৰ মতেহে হয় দে নাম্বাৰখিনি মই সেট এ টোহে কৰি আছো বেলেগ সেট হলে মানে নাম্বাৰখিনি বেলেগো হ'ব পাৰে কিন্তু কোৱেশ্চন সেম হ'ব সো মেইন বস্তুটো কোৱেশ্চনটো তোমালোকে মন কৰিবা তাৰ পিছত next to 58 to so the part of the eye that helps in changing the focal length of the eye lens মানে চকুৰ লেন্স খনৰ যেটো ফোকাস যোগ যে হলনি হৈ থাকে কাৰণ আমি ওচৰ বস্তু চাওঁ দূৰ বস্তু চাওঁ কিবা তো চকুৰ লেন্স খনৰ ফোকাস যোগ হলনি হৈ থাকিব লাগে হেতু কোনটো মাসুলে কৰে সিলিয়াৰি মাসুলে কৰে সো 58 ৰ আমাৰ অপচন কোনটো ইয়াত দিয়া মতে মানে এ টু দিছে আইৰিস চকুৰ পটাটো নকৰে বি টু সিলিয়াৰি মাসুল সো সিলিয়াৰি মাসুলে কৰে এটো বস্তু সিলিয়াৰি মাসল ঠিক আছে তো এটো বস্তু ডাইৰেক্ট এটো আছে বুকতে ডাইৰেক্ট আছে সিলিয়াৰি মাসল ওকে নেক্সট 59 টো আমাৰ কি কৈছে a concave lens of power -3d is placed in contact with a convex lens of power +3d the power of the combination so combination হলে মানে যুগ্ম ক্ষমতা উলিয়াবলৈ জুটিয়া ক্ষমতা উলিয়াবলৈ ডাইৰেক্ট ইন্ডিভিজুয়াল কিটা ডাইৰেক্ট প্লাস কৰি দিব লাগে so p = p1 + p2 হৈ যাব so এটা -3d এটা আছে আৰু এটা +3d আছে তো দুইটা প্লাস কৰিলে 0 আহি যাব অপচন সো অপচন ইয়াতে কোনটো আমাৰ বি টু কাৰেক্ট হৈ যাব 0 ওকে বি অপচনটো বাকি কিটাটো ৰং বাকি কিটা দিয়া নাই ডাইৰেক্ট মই কাৰেক্ট অপচনটো দিছো বি ওকে নেক্সট 60 number question so কি কৈছে a boy is running towards a plane mirror at a speed of 1.5 meter per second মানে এজন লৰাই মিৰৰ খন ফালে প্লেন মিৰৰ খন ফালে সমতল লাপনি খন ফালে 1.5 meter per second গৈ আছে স্পিডত তো with what speed is he approaching his own image এনেকুৱা কোৱেশ্চন বোৰ কি আছিল ডাইৰেক্ট ডাবল স্পিডত হৈ যায় হয়নে ডাবল স্পিডত যায় সো তেওঁৰ গতিবেগ নিজৰ প্ৰতিবিম্বৰ অভিমুখে কিমান হ'ব ডাবল হৈ যাব তো 1.5 ৰ ডাবল কৰিলে 3 হৈ যাব সো আমাৰ অপচন কোনটো আহিব C option to ইয়াতে আমাৰ কাৰেক্ট আহি যাব 3 মিটাৰ পাৰ সেকেন্ড ওকে নেক্সট 61 to কি আছে তোমালোকৰ the color of clear sky is blue আকাশৰ নীলা বৰণ হোৱাৰ কাৰণটো কি আছিল স্কেটাৰিং অফ লাইট আছিল হয়নে পোহৰৰ বিক্ষেপণ আছিল সো ইয়াতে আমাৰ ডি অপচন টু কাৰেক্ট হৈ যাব স্কেটাৰিং অফ লাইট ওকে সো ডি অপচন টু আমাৰ কাৰেক্ট হৈ যাব ওকে পোহৰৰ বিক্ষেপণ সো 61 to আমাৰ ডি টু হ'ব কাৰেক্ট নেক্সট 62 62 নম্বৰটো চোৱা মানে ইয়াৰ মতে 62 the focal length of a plane mirror এখন সমতল লাপনৰ ফোকাস দৈৰ্ঘ্য সদায় কি হয় ইনফাইনাইট হয় সো এটো আমাৰ ডি অপচনটো কাৰেক্ট হৈ যাব ইয়াৰে ইনফাইনাইট মানে অসীম সো এটো অসীম অসমীয়াত ক'লে মানে অসীম সো এটা এখন মানে সমতল লাপনৰ ফোকাস দৈৰ্ঘ্য কি হৈ যাব অসীম নেক্সট 63 টো চোৱা নম্বৰ 63 টো কি কৈছে for total internal 63 টো কি কৈছে সো for total internal reflection মানে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে আপতন কোণৰ মান কিমান হ'ব এটো তোমালোকৰ দুটা বস্তু হলে আপতন কোণৰ মান সদায় সংকট মানে যেটো কোণ থাকে মানে আপতন কোণৰ মানটো সংকট কোণতকৈ ডাঙৰ হ'ব লাগিব আৰু পোহৰটো সদায় ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ যাব লাগিব সো আপতন কোণৰ মানটো কি হ'ব লাগিব সংকট কোণতকৈ ডাঙৰ মানে গ্ৰেটাৰ দেন ক্ৰিটিকেল এংগল হ'ব লাগিব সো ইয়াতে 63 অপচন কোনটো কাৰেক্ট হৈ যাব বি অপচনটো কাৰেক্ট আহি যাব গ্ৰেটাৰ দেন ক্ৰিটিকেল এংগল মানে সংকট কোণতকৈ ডাঙৰ নেক্সট 64 to চোৱা the image of an object formed at retina চকুৰ ৰেটিনাত মানে অক্ষিপটত যেটো প্ৰতিবিম্ব গঠন হয় হেতু সদায় কি হয় ৰিয়েল এণ্ড ইনভাৰ্টেড হয় হয়নে সো ইয়াতে আমাৰ 64 ৰ যেটো অপচন হ'ব
এইটো কি কাৰেক্ট হ'ব ডি অপশ্যনটো আমাৰ কাৰেক্ট হ'ব ৰিয়েল এণ্ড ইনভাৰ্টেড অ'কে চ' ইয়াতে আমাৰ ৰিয়েল এণ্ড ইনভাৰ্টেড চ' ডি অপশ্যনটো আমাৰ কাৰেক্ট হৈ যাব 64 নেক্সট 65 যিটো কুৱেশ্যন আছিলে এন আণ্ডাৰ ৱাটাৰ এপিয়াৰ্ছ টু বি চিটুৱেটেড এভভ দ্য একচুৱেল পজিশ্যন বিকজ অফ মানে পানীৰ তলৰ বস্তু এটা আমি ওপৰৰ পৰা চালে মানে কি দেখোঁ অলপ ওপৰত উঠি থকা দেখোঁ হয় নাই ওপৰত উঠি থকা নিচিনা দেখি পায় সেইটো কিহৰ কাৰণে হয় এইটো ৰিফ্ৰেকশ্যনৰ কাৰণে হয় প্ৰতিসৰণৰ কাৰণে হয় চ' 65ৰ আমাৰ অপশ্যন কোনটো কাৰেক্ট হৈ যাব বি অপশ্যনটো আমাৰ কাৰেক্ট হৈ যাব ৰিফ্ৰেকশ্যন প্ৰতিসৰণৰ কাৰণে হয় অ'কে নেক্সট 66টো কি আছে ডিষ্টেঞ্চ বিটুইন টু কনজিকিউটিভ ক্ৰেষ্ট ইন এ ট্ৰান্সভাৰ্ছ ৱেভৰ যিটো ক্ৰেষ্ট হা দুটা অনুক্ৰমিক শীৰ্ষ খাদ এইবিলাক আছে ন মানে এনেকুৱা ৱেভ এটা যদি এনেকৈ যায় চ' এইকেইটা শীৰ্ষ বুলি কয় এইকেইটা খাদ বুলি কয় হয় নাই ক্ৰেষ্ট ট্ৰাপ চ' দুটা অনুক্ৰমিক কনজিকিউটিভৰ মাজত যিটো ডিষ্টেঞ্চ আছিলে সেইটো কি আছিলে আমাৰ লামডা আছিলে ইয়াতেতো লামডা বুলি নাই ইয়াতে চিম্বলটো নিউ টাইপ চিম্বলটো আছে চ' ইয়াতে যিটো আছে সেইটোৱে হ'ব অপশ্যনটো এ কাৰেক্ট হ'ব এইটো অপশ্যনটো তাৰপিছত নেক্সট ইয়াত মানে চাগে এইটো লামডা বুলি বুজাইছে চ' ইয়াতে এইটোৱে হ'ব লামডা তৰংগ দৈৰ্ঘ্য সমান আছিলে একচুৱেলি ক'বলৈ গ'লে আৰু এটা ইয়াৰ পৰা ইয়ালৈকে চালে মানে সেইটো আধা হয় লামডা বাই 2 হয় অ'কে যিকোনো হ'ব বাৰু ইয়াতে এইটো হ'ব ফাৰ্ষ্ট অপশ্যনটো তাৰপিছত নেক্সট 67টো তোমালোক কি হ'ব দ্য ইমেজ অফ এন অবজেক্ট formed by a concave mirror বুলি কৈছে is observed to be virtual erect and larger than the object the position of the object is মানে এখন অৱতল আপোনাৰ লক্ষ্যবস্তুতকৈ ডাঙৰ অখত আৰু থিয় প্ৰতিবিম্ব গঠন কৰে তেনে ক্ষেত্ৰত লক্ষ্যবস্তুটোৰ স্থান হ'ব এইটো এটাই স্থান আছিলে কনকেভ মিৰৰত সদায় কি হয় পোল আৰু ফ'কাছৰ মাজত যদি অবজেক্ট থাকে মেৰু আৰু তোমাৰ ফ'কাছৰ মাজত যদি থাকে তেতিয়াহে তোমাৰ কি হয় লক্ষ্যবস্তুৰ সেনেকুৱা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব আপোনাৰ পিছফালে গঠন হয় আৰু তোমাৰ ভাৰ্চুৱেল হয় মানে অখত হয় আৰু ইৰেক্ট হয় থিয় হয় আৰু প্লাছ লক্ষ্যবস্তুতকৈ ডাঙৰ হয় কাৰণ কনভেক্স মিৰৰত যিটো হয় সেইটোতো তোমাৰ লক্ষ্যবস্তুতকৈ সৰু হ'ব পাৰে চ' ইয়াতে অবজেক্টটো ক'ত ৰাখিব লাগিব তাৰমানে বিটুইন প'ল অফ দ্য মিৰৰ এণ্ড ফ'কেল লেংথ তাৰমানে নাভি দাপোনৰ মেৰু আৰু নাভি তো ইয়াতে অপশ্যন ডি অপশ্যনটো আমাৰ কাৰেক্ট আহি যাব D2 অ'কে বিটুইন প'ল অফ দ্য মিৰৰ এণ্ড ফ'কেল বুলি দিছে ইয়াতে তাৰমানে দাপোনৰ মেৰু আৰু নাভিৰ মাজত ৰাখিব লাগিব নেক্সট তোমালোকৰ 68টো কি বুলি কৈছে হুইচ মিৰৰ ইজ ইউজড এজ ৰিয়েৰ ভিউ মিৰৰ ইন এ কাৰ এইটো তোমালোকৰ ডাইৰেক্ট বুকতে আছে পিছফালে চোৱা দাপোন হিচাপে কি ব্যৱহাৰ কৰা হয় কি দাপোন এইটো কনভেক্স মিৰৰ আছিলে হয় নাই চ' ইয়াতে চি অপশ্যনটো কাৰেক্ট হৈ যাব কনভেক্স মিৰৰ উত্তল দাপোন ব্যৱহাৰ কৰা হয় চি অপশ্যনটো 68ৰ 69টো তোমালোকৰ 69টো হৈ যাব হাইপাৰমেট্ৰপিয়া কেন বি কাৰেক্টেড উইথ মানে হাইপাৰমেট্ৰপিয়া কি আছিলে দূৰদৃষ্টি হয় নাই বা হাইপাৰমেট্ৰপিয়া বিকাৰ আঁতৰ কৰিবলৈ কি লেন্স ব্যৱহাৰ কৰা হয় চ' মায়পিয়া হ'লে মানে কি কৰে কনকেভ আৰু হাইপাৰমেট্ৰপিয়া হ'লে কি কৰে কনভেক্স কৰে চ' ইয়াতে আমাৰ অপশ্যন কোনটো কাৰেক্ট হৈ যাব এ অপশ্যনটো আমাৰ কাৰেক্ট হৈ যাব কনভেক্স লেন্স মানে উত্তল লেন্স ব্যৱহাৰ কৰে লাষ্ট 70টো কি আছে চোৱা লাইট এণ্টাৰ্ছ ফ্ৰম এয়াৰ টু ৱাটাৰ হেভিং ৰিফ্ৰেক্টিভ ইণ্ডেক্স দিয়া আছে 1.33 দ্য স্পীড অফ লাইট ইন ৱাটাৰ ইজ এইটো ডাইৰেক্ট ফৰ্মুলা আছিলে n = কি আছিলে c/v তো ইয়াৰ পৰা আমাৰ c মানেতো স্পীড অফ লাইট ইন ভেকুৱাম মানে শূন্যত পোহৰৰ দুটি বা এয়াৰত পোহৰৰ দুটি লৈ লোৱা একে অলমষ্ট সমান আমি শূন্যটো এয়াৰ বুলি লওঁ আৰু n মানে হৈ গ'ল ৰিফ্ৰেক্টিভ ইণ্ডেক্স মানে প্ৰতিসৰণাংক দিয়া আছে সেইটো 1.33 দিছে চ' আমাক v উলিয়াব লাগে মানে স্পীড অফ লাইট ইন ৱাটাৰ মিডিয়ামটোত উলিয়াব লাগে চ' ইয়াৰ পৰা v = কি আহি যাব c/n চ' c ডাইৰেক্ট ভেলু এটা আছে 3 × 10⁸ আৰু n ৰ ভেলু আছে 1.33 তো ইয়াতে চোৱা 1.33 দি পেলাই যদি তুমি 3ক ডিভাইড কৰা তো এইটো অলমষ্ট 2.255 এনেকৈ ওলাই গৈ থাকে 2.256 এনেকৈ ওলাই গৈ থাকিব চ' ইয়াতে তুমি প্ৰথম দুটা লৈ লোৱা 2.25 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড চ' ইয়াতে আমাৰ অপশ্যন তোমালোকৰ এইটো আহিব ডি অপশ্যনটো কাৰেক্ট হৈ যাব তো 70 তোমালোকৰ আনচাৰ হৈ যাব ডি 2.25 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড অ'কে চ' ফিজিক্সৰখিনি তোমালোকক দিলোঁ ফিজিক্সৰ আনচাৰ কি গোটেইখিনি তোমালোক চল্ভ কৰি দিলোঁ 41ৰ পৰা 70লৈকে এইটো ছেট এৰ মতে হয় তো তোমালোকে নিজৰ ছেটটো হিচাপত মানে ছেট তোমালোকৰ বি চি জি আছে আৰু ছেট হিচাপত তোমালোকে মিলাই চাবা কুৱেশ্যনখিনি মিলাই চালে আনচাৰ তোমালোকে গম পাই যাবা অ'কে তাৰপিছত নেক্সট আমি যিটো ভিডিঅ' বনাম নেক্সট ভিডিঅ'ত তোমালোকক মই কেমেষ্ট্ৰিৰ আনচাৰ কিখিনি দি দিম অ'কে চ' ভিডিঅ'বিলাক চাই থাকিবা আৰু আজি ভিডিঅ' কেনেকুৱা পাইছা যদি ভাল পাইছা তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা অবভিয়াছলি প্লাছ চেনেলত যদি নতুনকৈ আহিছা তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইবটো কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিবা যাতে তোমালোকে নতুন ভিডিঅ' আপলোড দিলে সোনকালে ন'টিফিকেশ্যনটো পাই যোৱা অ'কে তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ